নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ জ্ঞানজ্যোতিৰ খুব সুন্দৰ এটা ক্লাছৰ মাজলৈ। আজি পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ DHS এক্সাম 2022ৰ বাবে মেথছৰ এটা খুবেই সুন্দৰ ভিডিঅ' আৰু আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছোঁ খুবেই সুন্দৰ এখন প্ৰশ্ন কাকত। যিহেতু প্ৰতিদিনে আপোনালোকৰ মাজলৈ একোখনকৈ মই মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ, গতিকে আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এই মডেল কুৱেশ্যন পেপাৰৰ 13 নম্বৰখন প্ৰশ্ন কাকত আৰু ইয়াতে আপোনালোকৰ বাবে আছে কেইটামান অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোক সকলোকে জনাই ল'ব বিচাৰিছোঁ যে যদি আপোনালোকে যিকোনো ধৰণৰ এডুকেশ্যনেল ইনফৰমেশ্যন, মেথছৰ বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰ আৰু যদি আপোনালোকে মেথছৰ মক টেষ্ট নাইবা কুইজত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰে। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। মানে এইকেইদিন আপোনালোকৰ বাবে টেলিগ্ৰাম চেনেলত খুব সুন্দৰ মেথছৰ কুৱেশ্যনসমূহ দিয়া হৈ আছে, গতিকে আপোনালোকে তাত জইন হৈ ল'ব পাৰে। বন্ধুসকল, এতিয়া আমি আগবাঢ়িছোঁ আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্নৰ মাজলৈ আৰু খুব সুন্দৰ প্ৰশ্ন টাইম এণ্ড ৱৰ্কৰ পৰা ইয়াতে লোৱা হৈছে। ইয়াতে প্ৰশ্নটোত আমাক কি কৈছে যে A complete 1/3 part of a work in 5 days while B completes 2/5 part of a same work in 10 days. In how many days will they complete doing the work together? মানে ইয়াতে আমাক প্ৰশ্নটোত কি কৈছে যে A কোনো এটা কামৰ 3 ভাগৰ 1 অংশ কেইদিনত কৰিব পাৰে? 5 দিনত কৰিব পাৰে, হয়নে? মানে ইয়াতে A এজন মানুহ আৰু আমাক ইয়াতে কি কৈছে যে B এজন মানুহ, হয়নে? এই দুজন মানুহে ইয়াতে কোনোবা এটা কাম কৰি আছে আৰু A যেতিয়া কামটোৰ 3 ভাগৰ 1 অংশখিনি কৰে তেতিয়া তেওঁক কিমান সময় লাগে? 5 দিন লাগে, ঠিকে আছে? আৰু সেই একে কামটোৰ যদি বি 5 ভাগৰ 2 অংশ কৰে তেতিয়াহ'লে বিক কিমান দিন সময় লাগে? বিক ইয়াতে লিখা আছে যে 10 দিন সময় লাগে, হয়নে? গতিকে ইয়াতে আমাৰ প্ৰশ্ন হ'ল যে দুয়োটাই যদি লগ হৈ কামটো কৰে, মানে এ আৰু বি দুয়োটাই যদি লগ হৈ ইয়াতে কামটো কৰে তেতিয়াহ'লে তেওঁলোক দুয়োটাকে কিমান সময় লাগিব ইয়াতে আমাক সুধিছে, হয়নে? গতিকে ধুনীয়াকৈ আপোনালোকে সকলোৱে প্ৰশ্নটো বুজি পাইছে। এই কামটো কি কৰে বুলি কৈছে যে এ যেতিয়া কামটোৰ 3 ভাগৰ 1 অংশ কৰে তেতিয়া কেইদিন সময় লাগে? মানে 3 ভাগৰ 1 অংশখিনি কৰাতে কেইদিন সময় লাগে? মানে ইয়াতে আমাক লিখা আছে যে 5 দিন সময় লাগে। এই 5 দিন সময়টো ক'ত লাগে? 3 ভাগৰ 1 অংশখিনি কৰাতে লাগে, হয়নে? গতিকে 3 ভাগৰ 3 অংশই যদি কৰে মানে ফুল কামটো যদি কৰে তেতিয়াহ'লে কেইদিন সময় লাগিব? 15 দিন সময় লাগিব, হয়নে? বুজি পাইছে ইয়ালৈকে ধুনীয়াকৈ? মানে 3 ভাগৰ 1 অংশ যদি এ 5 দিনত কৰে তেতিয়াহ'লে গোটেই কামটো কৰিবলৈ কেইদিন সময় লাগিব? 15 দিন সময় লাগিব। এইটো এ, হয়নে নহয়? তাৰপিছত একেদৰে একেই কামটো যদি বি কৰিবলৈ যায় তেতিয়াহ'লে বি কি বুলি কৈছে ইয়াতে আমাক যে বি কামটো যদি আমাৰ 5 ভাগৰ 2 অংশ কৰে, হয়নে? 5 ভাগৰ যদি 2 অংশ কৰে তেতিয়াহ'লে কিমান লাগিব বুলি কৈছে? ইয়াতে 10 দিন লাগিব বুলি কৈছে, হয়নে? মানে 5 ভাগৰ 2 অংশ কৰাতে 10 দিন লাগিব। গতিকে 5 ভাগৰ 1 অংশ কৰাতে কেইদিন লাগিব? 5 দিন লাগিব, হয়নে নহয়? গতিকে 5 ভাগৰ যদি 5 অংশই কৰিব লাগে মানে গোটেই কামটো যদি কৰিব লাগে কেইদিন সময় লাগিব? বিক সময় লাগিব 25 দিন। ইয়ালৈকে পূৰা ক্লিয়াৰ? ধুনীয়াকৈ বুজি পাইছে যে সম্পূৰ্ণ কামটো যদি এ অকলে কৰিব লাগে 15 দিন সময় লাগে আৰু সেই একে কামটো যদি বি কৰিব লাগে তেতিয়াহ'লে বিক কিমান দিন সময় লাগে? 25 দিন সময় লাগে। ইয়ালৈকে পূৰা ক্লিয়াৰ? এতিয়া চাওক আপোনালোকে ধুনীয়াকৈ ইয়াৰ এলচিএমটো লৈ লওক 15 আৰু 25ৰ, মানে ইহঁতক এটা টোটেল কাম আপোনালোকে দি লওক। 15, 25ৰ এলচিএম কিমান হ'ব? 75 হ'ব, হয়নে? এতিয়া ইয়াৰ পৰা আপোনালোকে ধুনীয়াকৈ এফিচিয়েঞ্চি উলিয়াই লওক যে 15 কিমান গুণ 75? 15 5 গুণ 75, হয়নে? তাৰপিছত ইয়াতে 25 কিমান গুণ 75? 25 3 গুণ 75। মানে এইটো আমি কি পালোঁ? তেওঁলোকৰ এফিচিয়েঞ্চি পালোঁ। মানে তেওঁলোকৰ যিটো কৰ্ম ক্ষমতা বা তেওঁলোকৰ যিটো কৰ্ম দক্ষতা আমি সেইটো পালোঁ যে এই কামটো একদিনত কিমান কৰিব পাৰে? 5 কৰিব পাৰে আৰু বি সেই কামটো একদিনত কিমান কৰিব পাৰে? 3 কৰিব পাৰে। ঠিকে আছে? ধুনীয়াকৈ বুজি পাইছে আপোনালোকে? টোটেল কাম তেওঁলোকৰ কিমান দিয়া আছে? তেওঁলোকক টোটেল কাম দিয়া আছে ইয়াতে 75, এইটো হৈছে টোটেল কাম আৰু এইটো হৈছে এফিচিয়েঞ্চি। মানে এই একদিনত কৰিব পাৰে কিমান? 5 কাম কৰিব পাৰে আৰু বি একদিনত কাম কৰিব পাৰে 3। গতিকে দুয়োটাই যদি লগ হৈ কামটো কৰিবলৈ তেতিয়াহ'লে একদিনত কিমান কৰিব? 5 আৰু 3 লগ হৈ কিমান কাম কৰিব? একদিনত তেওঁলোকে 8 কাম কৰিব পাৰিব। ঠিক আছে? ইয়ালৈকে পূৰা ধুনীয়াকৈ বুজি পাইছে? টোটেল কামটো কিমান আছিলে? বোলে টোটেল কামটো আছিলে 75, একদিনত কিমান কৰিব পাৰে? 8 কৰিব পাৰে। গতিকে গোটেইখিনি কাম কৰাতে কেইদিন সময় লাগিব? বোলে 8 9 গুণ হ'ব 72, বাকী কিমান ৰ'ল? 3 বাকী ৰ'ল, মানে কিমান হ'ব ইয়াতে? 9 সমস্ত 8 ভাগৰ 3 হৈ গ'ল। ইয়াতে শুদ্ধ
উত্তৰ গতিকে ক'ত আছে এই উত্তৰটো 9 সমস্ত 8/3 বি নম্বৰ অপশ্যন হয়নে মানে এইটো কি হ'ব ইয়াতে শুদ্ধ উত্তৰ অকল এইবাৰ আগবাঢ়িছোঁ ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু খুবেই সুন্দৰ লগতে বহুতে বেছি গুৰুত্বপূৰ্ণ হয় এই প্ৰশ্নটো পুনৰ আমি টাইম এণ্ড ৱৰ্কৰ পৰা ইয়াতে প্ৰশ্নটো লৈ লৈছোঁ যে ইয়াতে প্ৰশ্নটোত কি দিছে এ ডাজ 20% লেছ ৱৰ্ক দেন বি ইফ এ কেন কমপ্লিট এ পেজ অফ ৱৰ্ক ইন 7:1/3 আৱাৰ দেন বি কেন ডু ইট ইন মানে ইয়াতে আমাক প্ৰশ্নটোত এনেকুৱাকৈ কৈছে যে এ কোনো এটা কাম বিতকৈ 20% কমকৈ কৰিব পাৰে এতিয়া এ যদি সেই কামটোৰ কোনোবা এটা অংশ যদি 7 সমস্ত 2/1 ঘণ্টাত কৰিব পাৰে তেন্তে সেই কামখিনি বিয়ে কিমান দিনত কৰিব প্ৰশ্নটো নিশ্চয় আপোনালোকে বুজি পাইছে হয়নে গতিকে চাওক এইটো ধুনীয়াকৈ মই বুজাই দি আছোঁ পোনপ্ৰথমে ইয়াতে প্ৰশ্নটোত আমাক কি বুলি কৈছে যে কোনো এটা কাম এ বিতকৈ কি বুলি কৈছে 20% কমকৈ কৰিব পাৰে মানে ইয়াতে ধৰি লৈছোঁ যে এ আৰু বি ঠিক আছে ইয়াতে এ বিতকৈ বুলি কৈছে হয়নে বিতকৈ কমকৈ কাম কৰে মানে বি যদি কোনোবা এটা কাম ধৰি লৈছোঁ মই 100 কাম কৰে ঠিক আছে বি যদি 100 কাম কৰে তেতিয়াহ'লে এ কিমান কাম কৰিব 100 কাম কৰিলে এ 20% কমকৈ কাম কৰিব হয়নে নহয় মানে ই তেতিয়া কিমান কাম কৰিব ই তেতিয়া কাম কৰিব 80 কাম কৰিব অ'কে ইয়ালৈকেতো ধুনীয়াকৈ আপোনালোকে বুজি পাইছে কোনো এটা কাম যদি বি 100 কৰিব পাৰে তেন্তে এ সেই কামটোৰ কি কৰিব পাৰিব 80 কামহে কৰিব পাৰিব কাৰণ যে ইয়াতে আমাক প্ৰশ্নটোত কৈছে এ বিতকৈ 20% কমকৈ কাম কৰিব পাৰে ইয়ালৈকে পুৰা অ'কে এতিয়া আপোনালোকে চাওক এই বস্তু দুটা আপোনালোকে মানে এই 80টো আৰু 100টো আপোনালোকে অকণমান সৰু কৰি লওক মানে ৰেচিঅ' হিচাপত যিমানে আপোনালোকে সৰু কৰিব সিমানে আপোনালোকৰ ইয়াতে কৰিবলৈ লাভ হ'ব মানে ইয়াতে চাওকচোন আপোনালোকে 20ৰে কাটি দিয়ক 20 4 গুণ কিমান হ'ব 80 আৰু 20 5 গুণ কিমান হ'ব 100 তাৰ মানে আমি ইয়াতে কি বুজি পাইছোঁ যে বি যদি কোনোবা এটা কামৰ 5 কৰিব পাৰে তেন্তে সেই কামটো এ কিমান কৰিব 4হে কৰিব পাৰে ঠিক আছে কাৰণ এৰ কাম কৰিব পৰা ক্ষমতাটো বিতকৈ কম ইয়ালৈকে পুৰা অ'কে এতিয়া আপোনালোকে চাওক এওঁলোকৰ যদি আমি এফিচিয়েঞ্চি উলিয়াব লাগে তেতিয়াহ'লে আমি কেনেকৈ উলিয়াম তো এই দুটাৰ আমি লসাগু লৈ কিনে আমি এটা নিৰ্দিষ্ট কাম এওঁলোকক দিব লাগিব এতিয়া চাওক 5 আৰু 4ৰ যদি আমি লসাগু লওঁ তেতিয়াহ'লে কিমান হ'ব 5 আৰু 4ৰ লসাগু হ'ব আমাৰ 20 হয়নে নহয় এতিয়া লসাগু লোৱাৰ লগে লগে আমি ধুনীয়াকৈ গম পাই যাম এওঁলোকৰ এফিচিয়েঞ্চি মানে এৰ যিটো এফিচিয়েঞ্চি এৰ এফিচিয়েঞ্চিটো কিমান হ'ব ইয়াতে এৰ এফিচিয়েঞ্চিটো আমি ইয়াতে পাম কিমান বোলে এৰ এফিচিয়েঞ্চিটো পাম 4 5 গুণ 20 ন আৰু বিৰ যিটো এফিচিয়েঞ্চি বিৰ এফিচিয়েঞ্চিটো আমি কিমান পাম ইয়াতে আমি ধুনীয়াকৈ বিৰ এফিচিয়েঞ্চিটো পাম 4 ঠিক আছে 5 4 গুণ 20 এতিয়া চাওক ইয়াতে আমাক কি কৈছে যে এই সেই কামটো কোনোবা এটা অংশ কিমান দিনত কৰে 7 সমস্ত 2/1 ঘণ্টাত কৰে ঠিক আছে 7 সমস্ত 2/1 ঘণ্টা মানে কি 7.5 ঘণ্টা অ'কে এইপিনে ইয়াৰ এফিচিয়েঞ্চি কিমান এফিচিয়েঞ্চি আছে 5 ইয়ালৈকেতো ধুনীয়াকৈ বুজি পাইছে আপোনালোকে এতিয়া এই 5 এফিচিয়েঞ্চিৰে কিমান কৰে তেওঁ 7.5 কাম কৰে ঠিক আছে 5 ৰেচিঅ' মানে 7.5 আৱাৰ ইয়ালৈকেতো ধুনীয়াকৈ বুজি পাইছে এতিয়া 1 ৰেচিঅ' মানে কিমান হ'ব 5 ৰেচিঅ' মানে যদি 7.5 আৱাৰ হয় 1 ৰেচিঅ' মানে তেতিয়াহ'লে 5ৰে 7.5 হৰণ কৰি দিয়ক 1.5 হৈ যাব 1.5 কি হয় 1 ৰেচিঅ'ৰ ভেলু হয় ঠিক আছে আমি ইয়াতে ধুনীয়াকৈ 1 ৰেচিঅ'ৰ ভেলু পাই গৈছোঁ 1 ৰেচিঅ' মানে কিমান হয় ইয়াতে 1.5 হয় এতিয়া চাওক সেইখিনি কাম যদি বি কৰিব যায় বিৰ কিমান ৰেচিঅ' আছে ইয়াতে বোলে বিৰ 4 ৰেচিঅ' আছে এতিয়া চাওক 5 ৰেচিঅ' মানে আছিল 7.5 1 ৰেচিঅ' মানে আমি লগে লগে গম পালোঁ 1.5 গতিকে ইয়াতে 4 ৰেচিঅ' মানে আমি ধুনীয়াকৈ গম পাম 4ৰ লগত আমি ধুনীয়াকৈ 1.5 পূৰণ কৰিলে ইয়াতে হৈ গ'ল এনচাৰটো তো কিমান হ'ব ইয়াতে 6 ঘণ্টা হ'ব মানে সেইখিনি কাম যদি বি কৰে তেতিয়াহ'লে বিক কিমান সময় লাগিব ইয়াতে 6 ঘণ্টা সময় লাগিব পুৰা ক্লিয়াৰ সকলোৰে ধুনীয়াকৈ ক্লিয়াৰ হৈছে তো যদি আপোনালোকৰ ধুনীয়াকৈ কনচেপ্টবিলাক ক্লিয়াৰ কৰিব পাৰিছে সকলোৱে ধুনীয়াকৈ ভিডিঅ'টো লাইক কৰিব লগতে আপোনালোকৰ যিমানখিনি বন্ধু বান্ধৱী আছে সকলোৰে মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব ঠিক আছে তো এইবাৰ আমি আগবাঢ়িছোঁ ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু খুবেই সুন্দৰ প্ৰশ্ন আৰু এইটো টাইম স্পীড আৰু ডিষ্টেঞ্চৰ পৰা লোৱা প্ৰশ্ন ইয়াতে প্ৰশ্নটোত কি দিছে যে ইফ ধনমণি ট্ৰেভেলছ এট দ্য স্পীড অফ 60 km/h and cover a certain distance in 9 hours how many time will take to travel the same distance at the speed of 90 km/h ইয়াতে কি কৈছে যে ধনমণিয়ে যদি মানে ঘণ্টাত 60 কিলোমিটাৰ বেগেৰে কোনো এটা নিৰ্দিষ্ট দূৰত্ব যদি অতিক্ৰম কৰে তেতিয়াহ'লে কিমান সময় লাগে বুলি কৈছে ইয়াতে 9 ঘণ্টা সময় লাগে বুলি কৈছে ঠিক আছে তো প্ৰশ্নটো ধুনীয়াকৈ আপোনালোকে প্ৰথমতে বুজি ল'ব যে ইয়াতে ধনমণি কাৰ নাম হয় ধনমণি মোৰ নাম হয় ঠিক আছে মানে মোৰ দুটা নাম এটা নাম হৈছে ধনজিত এটা নাম হৈছে ধনমণি মানে আপোনালোকে যদি মোক ফেচবুকত সাৰ্চ কৰে তেতিয়াহ'লে আপোনালোকে ধনমণি কলিতা বুলি মাৰিলে ধুনীয়াকৈ পাই যাব এতিয়া চাওকচোন প্ৰশ্নটো ধুনীয়াকৈ বুজি লওক যে ধনমণিয়ে যদি ঘণ্টাত 60 কিলোমিটাৰ বেগেৰে মানে মই যদি ঘণ্টাত যদি 60 কিলোমিটাৰ বেগেৰে কোনোবা এটা নিৰ্দিষ্ট দূৰত্ব যদি অতিক্ৰম কৰোঁ তেতিয়াহ'লে মোক কিমান সময় লাগিব বুলি কৈছে ইয়াতে 9 ঘণ্টা লাগিব বুলি কৈছে এতিয়া সেই একেইখিনি দূৰত্ব যদি মই ঘণ্টাত 90 কিলোমিটাৰ বেগেৰে যাওঁ তেতিয়াহ'লে মোক কিমান সময় লাগিব মানে চাওক ইয়াতে ধুনীয়াকৈ বুজাই দিছোঁ যে এই জাগাৰ পৰা যদি মই বি জাগাক লগি যদি যাওঁ আৰু যদি মই ঘণ্টাত 60কে যাওঁ
ঘণ্টাত যদি মই 60 কিলোমিটাৰ পাৰ আৱাৰ এইটোত যাওঁ তেতিয়াহ'লে মোক কিমান সময় লাগিব ইয়াতে মোক সময় লাগিব 9 ঘণ্টা ঠিক আছে এতিয়া যদি মই ঘণ্টাত 90 কে যাওঁ তেতিয়াহ'লে মোক কিমান সময় লাগিব উলিয়াব দিছে মানে ডিসটেন্সটো সেম ঠিক আছে তো ডিসটেন্সটো সেম হোৱাৰ লগে লগে আপোনালোকে ধুনীয়াকৈ ইয়াতে কি কৰক যে প্ৰথমৰ ক্ষেত্ৰত কি আছিল এটো স্পীড 1 আৰু এটো কিমান হ'ব টাইম 1 হয়নে গতিকে ডিসটেন্সৰ ক্ষেত্ৰত কি আছিল যে স্পীড 1 আৰু টাইম 1 ইকুৱেল যেটো ৰেশিও ইয়াৰ এটো হ'ব স্পীড 2 ইনটু টাইম 2 ৰেশিও হ'ব হয়নে নহয় কাৰণ ডিসটেন্সটো বৰাবৰ এই প্ৰথম ক্ষেত্ৰত যিমানখিনি ডিসটেন্স যাব সেকেন্ড ক্ষেত্ৰটো কিমানে ডিসটেন্স যাব গতিকে ধুনীয়াকৈ এতিয়া আপোনালোকে কৰক প্ৰথমতে স্পীড কিমান আছিল বলে প্ৰথমতে স্পীড 60 আছিল প্ৰথমতে টাইম কিমান লাগিছিল বলে 9 ঘণ্টা টাইম লাগিছিল সমান সেকেন্ড টাইম স্পীড কিমান আছে বলে 90 সেকেন্ড টাইম কিমান আছে বলে নাজানিলে আমি x ধৰিলম ঠিক আছে এতিয়া ইয়াতে x ৰ ভ্যালু উলিয়াব লাগিলে ধুনীয়াকৈ আপোনালোকে উলিয়াব পাৰিব ফটফটে ইয়াতে 90 টো পূৰণ আছে বাকি হলে হৰণ হ'ব মানে 60 পূৰণ 9 আপোনালোকে 90 ৰে ধুনীয়াকৈ হৰণ কৰি দিয়ক 0 কাটক 9 ৰে 9 কাটক থাকিল কিমান 6 মানে ইয়াতে আমি ধুনীয়াকৈ গম পাই গলো যে x ৰ যেটো ভ্যালু x মানে টাইম আছিল তো সেকেন্ড বাৰ টাইম কিমান লাগিব মোক সেইখিনি দূৰত্ব পাৰ কৰিবলৈ 6 ঘণ্টা সময় লাগিব মানে ইয়াতো আমাৰ অপচন নম্বৰ ডি টু শুদ্ধ উত্তৰ ঠিক আছে ধুনীয়াকৈ ক্লিয়াৰ হৈছে আপোনালোকৰ তো এবাৰ আগবাঢ়িছো আমি ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু খুব সুন্দৰ প্ৰশ্ন পাৰ্টনাৰশ্বিপৰ পৰা এই প্ৰশ্নটো লোৱা হৈছে ইয়াতে প্ৰশ্নটোত কি দিছে যে A B and C invested 45,000 90,000 and 90,000 respectively to start a business at the end of 2 years they earned a profit of 1,64,000 what will be the B share in the total profit মানে ইয়াতে আমাক কৈছে যে A B আৰু C তিনিওটাই লগ হৈ কিনে এটা বিজনেস তেখেতসকলে আৰম্ভ কৰিছিল আৰু তেখেতসকলে কেনেকৈ ইনভেস্ট কৰিছিল A ইনভেস্ট কৰিছিল 45,000 B ইনভেস্ট কৰিছিল 90,000 আৰু C কিমান ইনভেস্ট কৰিছিল ইয়াতে 90,000 হয়নে আৰু তেওঁলোকে এনেকুৱাকৈ এটা বিজনেস ষ্টাৰ্ট কৰিছিল আৰু 2 বছৰ পিছত কি হৈছে তেওঁলোকৰ যেটো প্ৰফিট হে প্ৰফিটটো 1,64,000 হৈছে আমাক সুধিছে যে ইয়াতে B ৰ শেয়াৰৰ যেটো প্ৰফিট হেতু কিমান হ'ব এতিয়া চাওক ইয়াতে আপোনালোকে ইওলোকে ইনভেস্ট কেনেকৈ কৰিছে এটাই কৰিছে প্ৰথমতে 45,000 তাৰ পিছত সেকেন্ড টুই 90,000 তাৰ পিছত টুই ইও 90,000 হয়নে নহয় এতিয়া ইওলোকে যেটো প্ৰফিট পাব সেই প্ৰফিটটো কিমান পাব A 45,000 ৰ প্ৰফিট পাব B 90,000 ৰ প্ৰফিট পাব C 90,000 ৰ প্ৰফিট পাব হয়নে নহয় গতিকে ইওলোকৰ এই ইনভেস্ট কৰা যদি আমি ৰেশিও কেটা উলিয়াই চাও 45 1 গুণ 45 45 2 গুণ 90 45 2 গুণ 90 মানে তেওঁলোকে ইনভেস্ট কৰা পইচাৰ যেটো অনুপাত হেতু কিমান পালো আমি 1:2:2 হয়নে মানে 1:2 আৰু 2 এনেকুৱা ধৰণে তেখেতসকলে কি কৰিছে পইচাটো ইনভেস্ট কৰিছে গতিকে তেখেতসকলে যেটো প্ৰফিট পাব সেই প্ৰফিটটো এই ৰেশিওটোতে পাব মানে A B আৰু C ৰ যেটো ৰেশিও তেখেতসকলে 1:2:2 এটোতে পাব হয়নে নহয় কাৰণ এই হিচাপত যেটো তেখেতসকলে ইনভেস্ট কৰিছে এই হিচাপতে তেখেতসকলে প্ৰফিট পাব লাগিব তাত বাহিৰে বেলেগটো প্ৰফিট নাপায় এতিয়া আপোনালোকে ইয়াতে চাওক ধুনীয়াকৈ তেওঁলোকৰ টোটাল ইয়াতে কিমান হৈছে টোটাল ৰেশিও কেটা যদি আমি চাও 1 তাৰ পিছত ইপিনে 2 আৰু 2 গটে ৰেশিও কেটা যদি আমি যোগ কৰিলে আমি কিমান পাম 5 ৰেশিও পাম অৰ্থাৎ এই 5 ৰেশিও বৰাবৰ কিমান হ'ব ইয়াতে 5 ৰেশিও বৰাবৰ ইয়াতে ধুনীয়াকৈ আমি গম পাম যে 1,64,000 এতিয়া আপোনালোকে চাওক যে ইয়াতে যদি 5 ৰেশিও মানে যদি 1,64,000 হয় ঠিক আছে তেতিয়াহলে B ৰ প্ৰফিট আমাক সুধিছে B কোনটো B 2 পাব হয় না নহয় 5 মানে যদি 1,64,000 হয় 1 মানে আপোনালোকে ধুনীয়াকৈ উলিয়াই লওক 5 ৰে আপোনালোকে এটো হৰণ কৰি দিয়ক 5 ৰে এটো যদি আপোনালোকে হৰণ কৰে কিমান পাব হে সাংঘাতিক হৈ যাব নেকি বহুত ডাঙৰটো নহয় ইয়াতে কিমান পাব আপোনালোকে 5 3 গুণ 15 তাৰ পিছত ইয়াতে 1 14 হল তাৰ পিছত পালে আপুনি 5 2 গুণ 10 তাৰ পিছত ইয়াতে 4 5 8 গুণ 40 হয়নে তাৰ পিছত ইয়াতে 0 দুটা টপকাই দিয়ক এক ৰেশিওৰ ভ্যালু আমি পাই গলো এক মানে যদি 32,800 হয় দুই ৰেশিও কি আছিল ইয়াৰে প্ৰফিট আছিল বিৰ গতিকে 2 মানে কিমান হ'ব 32 32 64,000 800 1600 64 হলে 65,000 65,000 কিমান হ'ব ইয়াতে 1600 না 65,000 আমি কিমান পালো ইয়াতে 600 পালো গতিকে বিৰ যিখিনি শেয়াৰ সেইখিনি কিমান পালো ইয়াতে 65,600 পালো গতিকে অপচন এটা শুদ্ধ নাই মানে ইয়াতে অপচন কেটা লোৱাতে চাগে ভুল হৈছিল গতিকে ইয়াৰে বিৰ যিখিনি প্ৰফিট বি কিমান প্ৰফিট পাব ইয়াতে 65,600 টকা পাব পুৰা ক্লিয়াৰ আপোনালোকৰ ধুনীয়াকৈ এতিয়া চাওক আপোনালোকে ইয়াৰ পিছৰ প্ৰশ্নটো আৰু এইটো খুব সুন্দৰ প্ৰশ্ন দেখাত প্ৰশ্নটো একেবাৰে সাংঘাতিক ডাঙৰ যেন লাগে কিন্তু একেবাৰে সহজে আমি কৰিব পাৰিম ইয়াতে কি কৈছে চাব আপোনালোকে যে A and B started a business by investing 35,000 and 20,000 respectively after 5 months B left the business and C joined the business with the sum of 15,000 the
profit earned at the end of the year is 84,125. What is the share of B in profit? মানে ইয়াতে আমাক প্ৰশ্নটোত কি কৈছে A আৰু B প্ৰথমতে এটা বিজনেছ আৰম্ভ কৰিছিলে A আৰু B দুজনে লগ হৈ এটা বিজনেছ আৰম্ভ কৰিছিলে আৰু এওঁলোকে বিজনেছটো আৰম্ভ কৰিছিলে কেনেকুৱাকৈ যে ইয়াতে A পইচা কিমান ইনভেষ্ট কৰিছিলে A ইনভেষ্ট কৰিছিলে 35,000 আৰু B কিমান ইনভেষ্ট কৰিছিলে 20,000 ইনভেষ্ট কৰিছিলে ঠিক আছে তাৰপিছত এনেকে চলি আছে 5 মাহ মান তেখেতসকলে কাম কৰি আছে 5 মাহ পিছত দুটাৰে কিবা কাইজা লাগিল নেকি বি কাম এৰি গুচি গ'ল এতিয়া বি কাম এৰি যেতি গুচি গ'ল 20 জাগাত কোন আহিল সি কাম কৰিব আহিল এতিয়া সি কাম কৰিব অহাতেটো নিশ্চয় তেওঁটো প্ৰথমতে এটা কিবা ইয়াতে জইন ফিজ দিব লাগিব কাৰণ তেওঁলোকে ধুনিয়াকে 35,000 20,000 এনেকুৱাকে মানে ইনভেষ্ট কৰি কিনেহে বিজনেছ কৰিছে গতিকে সি আহাৰ লগে লগে সি কি মানে ইনভেষ্ট কৰিব তো সি ইয়াতে ইনভেষ্ট কৰিছে কিমান 15,000 ঠিক আছে সি ইনভেষ্ট কৰিছে 15,000 এতিয়া আপোনালোকে চাওক যে এ কিমান আছে এর পইচাখিনি কিমান টাইম খাটি আছে আমি হেতু চাব লাগিব ইয়াতে যে এ সম্পূৰ্ণ এক বছৰটো গোটেই ইনভেষ্ট কৰিছে পইচাখিনি ই মাত্ৰ 5 মাহে কাম কৰিছে বি কাম কৰিছে কিমান 5 মাহ সি বি যেতিয়া ওলাই গৈছিল সি তেতিয়া আহিছে গতিকে সি টোটাল কেইমাহ কাম কৰিছে সি কাম কৰিছে 7 মাহ বি কাম কৰিছে 5 মাহ আৰু এ টোটাল 12 মাহ কাম কৰিছে ঠিক আছে যেহেতু এক বছৰ মানে 12 মাহ গতিকে এই পইচাখিনি মানে এৰ যিখিনি পইচা এৰ পইচাখিনি সম্পূৰ্ণ 12 মাহ ইয়াতে ইনভেষ্ট হৈছে বিৰ পইচাখিনি 5 মাহ ইনভেষ্ট হৈছে আৰু সিৰ পইচাখিনি ইয়াতে 7 মাহ ইনভেষ্ট হৈছে ইয়ালৈকে ধুনিয়াকে ক্লিয়াৰ হৈছে আপোনালোকৰ এতিয়া আপোনালোকে চাওক ইয়াতে অকমান আপোনালোকে কাম কৰক এই ৰেশিও বিলাক সৰু কৰি লওক যিমান পাৰি হিমান 3 শূন্য আছে আগতে কাটি ললো তাৰ পিছত 5 এৰে যাব ন 5 7 গুণ 35 5 4 গুণ 20 5 3 গুণ 15 এতিয়া আপোনালোকে ধুনিয়াকে ইয়াতে গম পাব যে এ কিমান ইনভেষ্ট কৰিছিল এৰ যেটো প্ৰফিট এই প্ৰফিটটো আমি কিমান পাম ইয়াতে 12 7 গুণ 84x এটো এৰ প্ৰফিট 5 4 গুণ 20x এটো বিৰ প্ৰফিট 7 3 গুণ 21x এটো সিৰ প্ৰফিট এইকিটা আছে তেওঁলোকৰ প্ৰফিট ঠিক আছে এতিয়া এৰ কিমান প্ৰফিট হ'ব 84x হ'ব বিৰ কিমান প্ৰফিট হ'ব 20x হ'ব আৰু সিৰ কিমান হ'ব 21x হ'ব এইকেইটা তেখেতসকলৰ প্ৰফিট হৈ গ'ল টোটাল তেখেতসকলে মানে কেই টকা লাভ কৰিছিল 84,125 টকা এতিয়া তেখেতসকলে ইয়াতে কিমান মানে তেখেতসকলৰ মানে ৰেশিওটো কিমান পালো ইয়াতে প্ৰফিটৰ 84 20 আৰু 21 হয়নে গতিকে ইয়াতে 80 20 100 100 120 125 হ'ব হয়নে গতিকে 125x ইকুৱেল আমি ইয়াতে কিমান পাম 125x ইকুৱেল আমি ইয়াতে পাম 84,125 পাম ঠিক আছে এতিয়া ইয়াতে যদি আমি x ৰ ভ্যালু উলিয়াব লাগে x ৰ ভ্যালু উলিয়ালে আমি কিমান পাম ইয়াতে ধুনিয়াকে আমি 84,125 ক ধুনিয়াকে 125 এৰ হৰণ কৰিব লাগিব হয়নে গতিকে এইখিনি যদি আমি কাটা কটা কৰো ধুনিয়াকে আমি কিমান পাম 673 পাম ঠিক আছে এটা x ৰ যেটো ভ্যালু x ৰ ভ্যালুটো আমি কিমান পালো 673 পালো তাৰ পিছত ইয়াতে আমাক সুধিছে কাৰ আমাক সুধিছে b কিমান প্ৰফিট পাব b কিমান প্ৰফিট পাব ইয়াতে বলে b প্ৰফিট পাইছে 20x হয়নে এটা x ৰ ভ্যালু কিমান এটা x ৰ ভ্যালু ইয়াতে আমি পালো 673 গতিকে 20 টা x ৰ ভ্যালু কিমান হ'ব এটা x মানে 673 20 টা x মানে কিমান হ'ব 673 লগত 20 পূৰণ কৰিব লাগিব আপোনালোকে 20 পূৰণ কৰিব নালাগে 2 পূৰণ কৰক কেৱল এটা শূন্য আগতে লগাই থক 2 3 গুণ কিমান হ'ব 6 2 7 গুণ 14 4 7 1 2 6 গুণ 12 1 13 মানে ইয়াতে বিৰ যেটো প্ৰফিট হেতু কিমান পালে 13,460 টাকা ইয়াতে পালে ঠিক আছে পুরা ক্লিয়ার আপোনালোকৰ ইয়াতে শুদ্ধ উত্তৰ কোনটো 13,460 মানে সি নম্বৰ অপচন হয়নে সি নম্বৰ অপচনটো ইয়াতে শুদ্ধ উত্তৰ মানে পাৰ্সেন্টেজৰ পৰা প্ৰশ্ন যেহেতু পৰীক্ষাত আহি থাকে খুব সুন্দৰ সুন্দৰ প্ৰশ্ন আহি থাকে গতিকে মই আশা কৰিছো আপোনালোকে ধুনিয়াকৈ সকলোৱে বুজি পাইছে গতিকে যদি আপোনালোকে প্ৰশ্নসমূহ চাই ভাল পাইছে তেতিয়া হলে সকলোৱে লাইক কৰিব আজি বাৰু আপোনালোকৰ মাজলৈ 5টা প্ৰশ্ন লৈ আহিছিলো অহাকালি পুনৰ আপোনালোকৰ মাজলৈ খুব সুন্দৰ সুন্দৰ আৰু খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন পুনৰ কেইটামান লৈ আহিম গতিকে আজি যদি চাই ভাল পাইছে সকলোৱে লাইক কৰিব কিয়নো ইমান গৰম পুরা ঘামি গৈছো মানে তথাপি আপোনালোকৰ মাজলৈ ভিডিও বনাই আছো আৰু অকমান দেৰিকতো আকৌ ক্লাস স্টাৰ্ট হ'বই ইছেকতে জনাই থ আপোনালোকক যে যদি আপোনালোকে কোনোবাই ভাবে যে মেথছত বহুত দুৰ্বল হৈ আছে আৰু আপোনালোকে যদি মোৰ লগত পাৰ্সোনালি মেথছ শিকিব খুজে তেতিয়া হলে আপোনালোকে যোগাযোগ কৰিব পাৰে ডেসক্ৰিপচনত মোৰ নাম্বাৰটো দিয়া আছে বিশেষকৈ DHS ৰ এক্সাম লগতে যেটো ডাইৰেক্ট এক্সাম আহি আছে তাৰ বাবে আমি মেথছখিনি শিকি আছো যদি আপোনালোকে ভাবে তেতিয়া হলে আপোনালোকে আহিব পাৰে ঠিক আছে গতিকে আজিলৈ সকলোকে এৰিছো পুনৰ অন্য এটা নতুন আৰু একদম মজাদাৰ ভিডিওত আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ জনাইছো আপোনালোকক বাই বাই জয়